চিঠি পোৱা তলহৰা শেৱালিৰ আমোলমোল গোন্ধ চেঁচা চেঁচা লগা বতাহ এজাকে আমাৰ দেহা মন পুলকিত কৰি তুলিছে। আজি আমাৰ যাত্ৰা নলবাৰী জিলাৰ মুকুচি গাঁৱলৈ। গুৱাহাটীৰ পৰা গন্তব্য স্থানলৈ বুলি যাত্ৰা আৰম্ভ কৰিলো। হাজো অতিক্ৰম কৰি আহি নলবাৰী জিলাৰ সদৰ স্থান পাবলৈ 4 কিলোমিটাৰ মান দূৰত্ব থাকোঁতে মুকুচি গাঁৱলৈ যোৱা বালা মুকুচি চকটো পালো। প্ৰায় 1.5 ঘণ্টামান সময় লাগিল আহি পাওঁ মানে। এয়া হেমন্ত শীতৰ দুমুজাৰ আৰু সোণোৱালী হৈ পৰিছে আমাৰ চৌপাশ। নমস্কাৰ, মই ফেন্সি ৰাজকুমাৰী আৰু সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠান এ ডে ইন এ ভিলেজ। আজি এই অনুষ্ঠানৰ বাবে আমি উপস্থিত হৈছোহি নলবাৰী জিলাৰ মুকুচি গাঁৱত। আহকচোন আমি গাঁওখনৰ ভিতৰত সোমাই যাওঁ। অসমৰ সংস্কৃতিৰ গৌৰৱ নলবাৰী জাপি বিশ্ববিখ্যাত। এই মুকুচি গাঁৱতো জাপিসমূহ বনোৱা হয়। গাঁওখনৰ বালা মুকুচি চুবুৰীৰ আৰু সুতেৰকুচি চুবুৰী এই দুটা চুবুৰীত জাপিসমূহ বনায়। বিভিন্ন আকাৰৰ বিভিন্ন ৰঙৰ চালে চকুৰোৱা জাপিসমূহ দেখি এনে লাগে যেন এইখন এখন জাপিৰ পৃথিৱী। জগত বিখ্যাত এই জাপিসমূহৰ নিৰ্মাণ শৈলীত অসমীয়া জাতিৰ উচ্চমান সম্পন্ন কলা আৰু ৰুচিবোধৰ নিদৰ্শন পোৱা যায়। প্ৰিয় দৰ্শকসকল, এতিয়া মই উপস্থিত আছো মুকুচিৰ জেপি জাপি উদ্যোগত আৰু এই উদ্যোগটোৰ স্বত্বাধিকাৰী দীপক বৈশ্য মোৰ লগত আছে। আহকচোন তেখেতৰ লগত কথা পাতো। নমস্কাৰ দাদা। প্ৰথমতে আমাৰ অনুষ্ঠান এ ডে ইন এ ভিলেজলৈ আপোনাক স্বাগতম জনাইছো। ইয়াত ইমান ধুনীয়াকৈ আপুনি জাপিবোৰ বনাই ৰাখিছে। আমাক কেনেকৈ আপুনি আৰম্ভণি কৰিলে, ক'ৰ পৰা কৰিলে, কেতিয়া, কোন বছৰৰ পৰা আপুনি এই জাপিৰ কামৰ লগত জড়িত হৈ আছে, আমাৰ দৰ্শকসকলক কওকচোন। আমাৰ প্ৰায় আজো ককাহঁতৰ আজি প্ৰায় 150 বছৰে হৈ গ'ল। তেখেতসকলে আমাৰ এই বস্তুটোৰ আঁতিগুৰি কোনেও ক'ব নোৱাৰিলেও এই জাপি শিল্পটোৰ প্ৰায় আমাৰ 500 বছৰ পুৰণি আমাৰ এই অঞ্চলৰ। আৰু আমাৰ ককাহঁতে কৰিছিল, আমাৰ দেউতাহঁতে কৰিছিল, তাৰপিছত আমিও কৰিলোঁ যেতিয়া কলেজত পঢ়ি আছিলোঁ। তাৰপিছত আমি কিছু আমাৰ ব্যৱসায় বাণিজ্যত লোকচান হোৱা গতিকে এৰিছিলোঁ। তাৰপিছত আমি আকৌ এই ব্যৱসায়টোৰ পিনে অগ্ৰসৰ হ'লোঁ, আমি বালা মুকুচিৰ তথা মুকুচিবাসীয়ে। আৰু মুকুচি গাঁৱৰ ৰেভিনিউ ভিলেজৰ বালা মুকুচি এই পঞ্চায়ত এলেকাটোতে জাপি কৰা হয় আৰু জাপিৰ যোগেৰে আমি বিশ্বৰ দৰবাৰত আমি সৰ্দাৰ লাভ কৰাৰ কাৰণে সক্ষম হৈছোঁ। আৰু বিশেষভাৱে আমি যেতিয়া কলেজত পঢ়িছিলোঁ তেতিয়া জাপিৰ মন্দাৱস্থাৰ কাৰণে এৰি দিলোঁ। আকৌ নেক্সট 2010 চনৰ পৰা যেতিয়া দেখিলোঁ যে জাপিৰ অকণমান সমাদৰ বাঢ়িছে, চাহিদা বাঢ়িছে, তেতিয়া মই বেলেগৰ যোগেৰে জাপিৰ ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ। 2011 চনৰ পৰা মই নিজেই এই ব্যৱসায়টোত মানে হাত আগবঢ়ালোঁ। আৰু যিহেতু জাপিৰ চাহিদা আছে আৰু অসমৰ আৰু বিশেষভাৱে নলবাৰীৰ লগতে মুকুচি গাঁৱৰ এটা কৃষ্টি সংস্কৃতিৰ মান সন্মানৰ জড়িত হৈ আছে। যিটো জাপি হয়তো আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক হুছেইন ওবামাৰ মূৰতো আমি তুলি দিছিলোঁ। বৰ্তমানৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ হাতত আমাৰ শিৱসাগৰ শংকৰ অধিৱেশন আহোঁতে আমাৰ ঘৰৰ যিটো জাপি বনাইছিলোঁ সেই জাপিটো পোনপ্ৰথমে অসমত তুলি দিছিলোঁ। গহপুৰত তেখেতৰ মূৰত মই জাপি তুলি দিছোঁ। দেখা গ'ল যে এইবিলাক ব্যক্তিক দিয়াৰ পিছত জাপিৰ সমাদৰ ইমান বাঢ়ি গ'ল যে আমি ভাবিব নোৱাৰোঁ, যিমানখিনি জাপি লাগে আমি চাহিদা পূৰাব নোৱাৰা হৈছোঁ। আৰু এটা কথা ক'ব লাগিব, এই আগবঢ়াৰ ক্ষেত্ৰত আমাৰ একমাত্ৰ এতিয়া সৰু ভনী জোনালী বৈশ্যই মোক যথেষ্ট সহায় কৰে। আৰু এই ক্ষেত্ৰত প্ৰায় আমাৰ বহু মানুহ, প্ৰায় ধৰক 20 ঘৰ মানে পৰিয়াল মোৰ লগত জড়িত হৈ আছে। আৰু ইয়াত প্ৰায় 50 জন তেওঁলোকৰ মানে মেম্বাৰ আমাৰ গোটেই বছৰটো 2011 পৰা প্ৰায় 50 জন পৰিয়ালক অন্ততঃ পোহপাল দিয়াৰ কাৰণে অকণমান ঈশ্বৰে মানে আশীৰ্বাদ দিছে, সহায় কৰিছোঁ। মুকুচিৰ মহিলাসকলেও কিন্তু পিছ পৰি থকা নাই। এইসকলেও কিন্তু আইসকলেও আগবাঢ়ি আহিছে জাপি বনোৱাত। আহকচোন তেখেতৰ লগত কথা পাতোঁ। বাইদেউ, আপুনি কিমান বছৰৰ পৰা এই জাপি বনোৱা
সামগ্ৰী এই যি কৰি আছে ইমান ধুনীয়াকৈ দেখিছোঁ বনোৱা সামগ্ৰী কেতিয়াৰ পৰা কৰি আছে আমাৰ দৰ্শকসকলক অলপ জনাওকচোন। নমস্কাৰ, মই আজি 10 বছৰ আগৰ পৰাই মানে জাপি বনোৱা কৰি আছোঁ। তাৰে লগতে শাল পাত এলাহান আছে, তাৰ শিলিপ বনাওঁ, মাছ বনাওঁ, এইবিলাক বনাওঁ। বনাই পেলাই মানে এনেকুৱা কৰি চলি আছোঁ আৰু ঘৰখন কিবা কৰি। আৰু ইমান কামৰ মাজতো আপোনালোকে ইমান ঘৰুৱা কাম থাকে, সেই কামৰ মাজতো ইমানখিনি টাইম কেনেকৈ ওলাইছে? ঘৰুৱা কাম থাকে, তাৰে উপায়ো এখিনি কাম কৰিবই লাগিব, কাৰণ আমাৰ টকা পইচাৰ অভাৱ যিহেতু আমি খাব লাগিব, চলি পলিক পোৱা ভালান দিব লাগিব, পঢ়া শুনা কৰাব লাগিব। সেইকাৰণে যিকোনো উপায় আমি এখিনি কাম কৰাৰ কাৰণে আমি প্ৰস্তুত হ'বই লাগিব। মুকুচি গাঁৱত কেৱল জাপি বনাওঁতে পাৰ্গত লোক আছে সেয়া নহয়, এই এখন অনন্য গাঁও। এই গাঁৱৰ আন এটা চুবুৰীত কহাৰসকল বসবাস কৰে। তেওঁলোকে কাঁহ পিতলৰ বাচন বৰ্তন বনায়। এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ তেওঁলোকে এই বৃত্তিটো নিয়োজিত হৈ আছে। কাঁহৰ কাঁহী বাতি, শৰাই, দুলুৰি, কলচি, গছা চাকি, ধূনা বাতি, জোনজুনি, হেতা বিভিন্ন ধৰণৰ কাঁহ পিতলৰ আপুৰুগীয়া বস্তু নিৰ্মাণ কৰা হয়। ইয়াত 15টাতকৈ অধিক কাঁহ পিতলৰ শাল আছে। দৰ্শকসকল, এতিয়া মই উপস্থিত আছোঁ মুকুচিৰ ভাগ্যলক্ষ্মী পিতল উদ্যোগত। আহকচোন এজন কুটিৰ শিল্পীৰ লগত কথা পাতোঁ। নমস্কাৰ দাদা। প্ৰথমতে আমাৰ অনুষ্ঠান এ ডে ইন এ ভিলেজলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমে আমাৰ প্ৰথম প্ৰশ্নটি হৈছে, আপুনি এই পিতলৰ যি আপোনাৰ বিজনেছ কেতিয়াৰ পৰা কৰি আছে, আপুনি ব্যৱসায় কেতিয়াৰ পৰা কৰি আছে, আমাৰ দৰ্শকসকলক জনাওক। এইটো ব্যৱসায় আমাৰ ককা আইতাৰ দিনৰ পৰাই এইটো আমাৰ ব্যৱসায় চলি আছে। আৰু এতিয়া আমাৰ এছাম যিটো নৱজন্ম, তেওঁলোক মানে কিছুমান আধুনিক পদ্ধতিৰে এই কামটো শিকি লৈছে। শিকি লৈ এতিয়া আমাৰ যিটো সচৰাচৰ গাঁৱত বা চহৰত চলে বা প্ৰেজেণ্টৰ হওক বা কিবাৰ হওক, এইবিলাক আমাৰ এই ল'ৰাবিলাকে ইয়াতে প্ৰডাকশ্যন কৰি আছে। আৰু সেইটো আমাৰ গোটেই অসমৰ জুৰি এইটো আমাৰ প্ৰচলন হৈ আছে। আৰু এতিয়া আমাৰ মোৰ এইটো ভাগ্যলক্ষ্মী পিতল উদ্যোগ 1985ৰ পৰা জন্ম। মোৰ এটা ট্ৰেইনিং আছে নলবাৰী জিলা উদ্যোগ কেন্দ্ৰৰ জৰিয়তে মহৰাবাদ, বেনাৰসত মোৰ এটা প্ৰশিক্ষণ হৈছিল। আৰু তাৰ পৰা আহি অতঃপুত হিচাপে মই জিলা উদ্যোগ কেন্দ্ৰৰ লগত জড়িত আছোঁ। এই যি পিতলৰ যি বাচন বৰ্তনবোৰ আপোনালোকৰ ক'ত ক'ত যায়, কোনখন কি জেগাত যায়, মানে অসমতে যায়নে আৰু বেলেগ বেলেগ অসমৰ বাহিৰতো এই পিতলৰ যি আপোনাৰ বাচন বৰ্তনবোৰ তাতো গৈছে মানে এতিয়ালৈকে? এইটোতো আমাৰ অল অসমতে মানে এইটো প্ৰচলন হৈ আছে। তিনিচুকীয়া, যোৰহাট, ডিব্ৰুগড়, নগাঁও, এইবিলাকত এইটো আমাৰ মালবিলাক তাত গৈ আছে। মুকুচি গাঁৱলৈ আহি অনুভৱ কৰিছোঁ গাঁওবাসীসকলৰ ওপৰত যেন বিশ্বকৰ্মাৰ বিশেষ কৃপাদৃষ্টি আছে। কমাৰসকলো এই মুকুচি গাঁৱতে বসবাস কৰে। কমাৰশালত দা কটাৰীৰ লগতে অন্যান্য লোহাৰৰ সামগ্ৰী, ত্ৰিশূল, খন্তি, হাকুটা, বঠি, কাঁচি ইত্যাদি লোহাৰৰ সামগ্ৰী বনায়। মুকুচি গাঁৱৰ গাঁও পঞ্চায়তখনৰ নাম হৈছে পূব বাজানী গাঁও পঞ্চায়ত। 2423টাতকৈ অধিক লোকে এই গাঁওখনত বসবাস কৰে আৰু 518তকৈ অধিক পৰিয়াল আছে। শিক্ষিত হাৰ 80%। চুবুৰীকেইটাৰ নাম বালা মুকুচি বা বৈশ্য চুবুৰী, কুমাৰপাৰা হালৈ চুপা,
ব্ৰাহ্মণ চুপা, বেজপাৰা, মুছলিম চুপা আৰু সুতেৰ কুচি চুপা। নমস্কাৰ দাদা, প্ৰথমে আমাৰ অনুষ্ঠান এডেইনে ভিলেজলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি মুকুচি গাঁৱৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ, আমাৰ দৰ্শকসকলক ক'লে ভাল। মুকুচি গাঁৱৰ গাঁওবাসী বিভিন্ন কুটিৰ শিল্পৰ লগত জড়িত আৰু কৃষিৰ লগত জড়িত। কৃষি আৰু কুটিৰ শিল্প হৈছে এই গাঁওখনৰ জীৱিকাৰ মূল মানদণ্ড। ইয়াত বাঁহ বেতৰ শিল্প আছে, কাঁহ পিতলৰ শিল্প আছে, এই লোহাৰ শিল্প আছে, কমাৰ শিল্প, মাটিৰ শিল্প আছে। গতিকে এইকেইটা শিল্প আৰু কৃষিয়ে হ'ল এই মানুহখিনিৰ জীৱিকাৰ প্ৰধান উৎস। গাঁওখনত আজিৰ পৰা প্ৰায় 80 বছৰ আগতে এজন ল'ৰাই সোণৰ মেডেল পাইছিল আৰু অলপতে আজিৰ পৰা 2 বছৰ আগত এগৰাকী ছাত্ৰীয়ে সপ্তম স্থান অধিকাৰ কৰি সুখ্যাতিৰে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। আৰু এই স্কুলকেইখনৰ পৰা উৎপাদিত যিখিনি ছাত্ৰ ছাত্ৰী, এই ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন পদত কিছুমানে কাম কৰি অৱসৰ ল'লে, কিছুমানে বৰ্তমানে কৰ্মৰত হৈ আছে। ডাক্তৰ, ইঞ্জিনিয়াৰ, বেংক বিষয়া আদি উচ্চ পদত, শিক্ষক, প্ৰধান শিক্ষক এইবিলাক পদত কৰ্মৰত হৈ আছে, কিছুমানে অৱসৰ পাইছে। শৈক্ষিক অনুষ্ঠানসমূহ হৈছে বালা মুকুচি LP স্কুল, মুকুচি ME স্কুল, 408 নং মুকুচি LP স্কুল, কামৰূপ বিদ্যাপীঠ হাইস্কুল আৰু BEd কলেজ। এই গাঁৱৰ লোকসকল কৃষি কৰ্মতো চহকী। সকলো ধৰণৰ খেতি কৰ্ম গাঁৱত হয়। বিশাল ধাননি পথাৰৰ মাজেদি জাহাজান নামৰ এটি যান বৈ গৈছে। অসমৰ নামঘৰসমূহ ধৰ্মীয় লগতে সামাজিক সমন্বয়ৰো ভেটি। গাঁৱৰ প্ৰতিজন লোকে ওতঃপ্ৰোতভাৱে নামঘৰৰ সৈতে জড়িত হৈ থাকে। গাঁৱৰ বিষয়ক যিকোনো কথা আলোচনা কৰিবলৈ হলেও তেওঁলোকে নামঘৰতে সমবেত হয়। দৰ্শকসকল, এতিয়া মই উপস্থিত আছো বালা মুকুচি গাঁৱৰ এটা নামঘৰত, আৰু নামঘৰটিৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ নামঘৰ। আৰু এতিয়া মোৰ লগত উপস্থিত আছে এই নামঘৰটিৰ সভাপতি হিতেশ বৈশ্য। আহকচোন তেখেতৰ লগত কথা পাতো। নমস্কাৰ দাদা। প্ৰথমতে আমাৰ অনুষ্ঠান এডেইনে ভিলেজলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি প্ৰথম প্ৰশ্নটি আপোনাক কৰিব বিচাৰিছোঁ, যিহেতু আপোনালোকৰ এই শ্ৰীমন্ত শংকৰদেৱ নামঘৰ, ইয়াৰ বিষয়ে আমি জানিব বিচাৰিছোঁ, আমাৰ দৰ্শকসকলক জনাওক। ধন্যবাদ। প্ৰথমতে নমস্কাৰ জনাইছোঁ। আমাৰ এই নামঘৰটি 1880 চনত তেতিয়াৰ আমাৰ পূৰ্বপুৰুষসকলে এই নামঘৰটো প্ৰতিষ্ঠা কৰিছিলে, আৰু এই নামঘৰটিৰ ভূমিদান কৰিছিলে সেই সময়ৰ এই গাঁৱৰ গাঁওবুঢ়া নমৰাৰাম বৈশ্য ডাঙৰীয়াই। আৰু তাৰ পিছত তেখেতৰ পুত্ৰ প্ৰয়াত অমৃত চন্দ্ৰ বৈশ্যদেৱেও ইয়াত ভূমিদান কৰিছিলে। আৰু তেতিয়াৰ পৰাই এই নামঘৰটো আমাৰ এই ধৰ্মপ্ৰাণ ৰাইজে ইয়াত প্ৰতিষ্ঠা কৰিছিল। এইখিনি আমি এতিয়া এই নামঘৰটো প্ৰতিপালন কৰি আছোঁ। সেই তেতিয়াৰ পৰাই ইয়াত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আমাৰ ধৰ্মীয় আদৰ্শ নীতি সদাচাৰ, সেইখিনি আমি ইয়াত পালন কৰি আছোঁ। আৰু আমাৰ এই গাঁৱৰ উপৰিও ইয়াৰ অঞ্চলৰ ৰাইজেও ইয়াত সকলো কামতে আমাক সহায় সহযোগ আগবঢ়ায়। আৰু আমাৰ এই নামঘৰটিত প্ৰতি বছৰে মহাপুৰুষ গুৰুজনাৰ জন্ম জয়ন্তী উলহ মালহেৰে পালন কৰা হৈ আছে। আৰু লগতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, পালনাম আৰু বিভিন্ন আমাৰ বিহু তিথি পৰ্ব ইত্যাদি আমি পালন কৰি আহি আছোঁ। আৰু আজিলৈকে আমি নেৰানেপেৰাকৈ পালন কৰি আহি আছোঁ।
ইয়াতে আমি দেখিছোঁ আমাৰ আপোনালোকৰ যি গাঁৱৰ আই মাতৃসকল আছে ইয়াতে যোগদান হৈ আছে নহয় জানো, সেইখিনি আমাৰ দৰ্শকসকলক জনাওঁ। আৰু কেনেকুৱা ধৰণৰ আপোনালোকৰ দৈনন্দিন কি ধৰণৰ আপোনালোকৰ অনুষ্ঠানসমূহ হয় আমাৰ দৰ্শকসকলক অলপ ক'লে আমি ভাল পাম। আমাৰ এই নামঘৰটোত অকল পুৰুষসকলেই নহয়, আমাৰ নামঘৰটোত আমাৰ মহিলাসকলৰো যোগদান যথেষ্ট আছে। আৰু তেখেতসকলৰ সকলোবিলাক ইয়াত উপস্থিত হৈ আমাৰ যিবিলাক অনুষ্ঠান চলি থাকে, যেনেকুৱা নাম প্ৰসংগ, পালনাম বা দিহানাম বা তেনেকুৱা সমূহ সাংস্কৃতিক অনুষ্ঠানত তেখেতসকলে যোগদান কৰি আহিছে। আৰু তেখেতসকলৰ লগতে আমাৰ যুৱতীসকলেও আহি ইয়াত যোগদান কৰে আৰু বিভিন্ন অনুষ্ঠানত আমাক সহায় কৰে। হয়, মানে ইয়াত অকল আই মাতৃসকল বুলিয়ে নহয়, অকল পুৰুষসকল বুলিয়ে নহয়, গোটেই আমাৰ যুৱক যুৱতী মানে গোটেই আপোনালোকৰ গোটেই গাঁৱৰ ইয়াত অঞ্চলৰ লোকসকল ইয়াতে যোগদান হৈ আছে আৰু জড়িত হৈ আছে আপোনালোকৰ নামঘৰৰ লগত নহয় জানো। ঠিক আছে, ধন্যবাদ দাদা। মুকুচি গাঁৱৰ বিখ্যাত গৰখীয়া থান দুজোপা 150 বছৰৰ আগৰে কৰাচ গছ। মাঘ মাহৰ 29 তাৰিখে এই থানত 2-3 দিনীয়া কাৰ্যসূচীৰে সভা পাতে। মুকুচি গাঁৱৰ লগতে ইয়াৰ চাৰিওকাষৰ গাঁৱৰ মানুহ এই সভালৈ আহে আৰু সকলোৱে সমজুৱাভাৱে আশীৰ্বাদ লয়। মই এতিয়া উপস্থিত আছো মুকুচিৰ বৃহত্তৰ গৰখীয়া থানত। আহকচোন, মোৰ লগত এজন ব্যক্তি আছে, তেখেতৰ লগত কথা পাতো। নমস্কাৰ দাদা, প্ৰথমে আপোনাৰ পৰিচয়টো আমাক দিলে ভাল লাগে। মোৰ পৰিচয় হৈছে, মই এই গাঁৱৰে পালামুকুচি চুবুৰীৰ বাসিন্দা হওঁ আৰু এই থানখনৰ বৰ্তমানৰ কাৰ্যকৰী সভাপতি হওঁ আৰু মোৰ নাম শ্ৰী কৰুণাকান্ত বৈশ্য। আমি থানখনৰ বিষয়ে, যি গৰখীয়া থানখনৰ বিষয়ে অলপ জানিব বিচাৰিম, আমাৰ দৰ্শকসকলক ক'ব। আচলতে এই থানখনৰ আগতে ইয়াত একো নাছিল। পথাৰখনত নথকাত আমাৰ কৃষক বন্ধুসকলে তাৰমানে এটা বিচাৰ কৰি যি ইয়াত যদি এজোপা গছ ৰোৱা যায় আমি জিৰণি লোৱাৰ কাৰণে সুবিধা হয়। প্ৰথমতে সেই মনোভাৱ লৈয়েই এতিয়া এইডৰা মাটি একঘৰ মানুহৰ আছিল। সিহঁতে দান দিলে। দান দিয়াৰ পিছত লাহে লাহে গছজোপা ডাঙৰ হৈ অহাৰ পিছত আমাৰ লোকেল মানুহখিনিয়ে ইয়াত এখন থান ৰূপে গোপাল থান বুলি মানে ঠগি দিয়া হয়। আৰু গৰু বাছুৰ যদি আমাৰ ইয়াত হেৰাই, ইয়াত লাৰু দিয়ে, ঠগি দিয়ে, কল দিয়ে, গতিকে পায়ো। এই বিশ্বাসতে থানখন আজিলৈকে জীয়াই আছিল। থাকোঁতে 2006 চনত আমাৰ সৰু ল'ৰাকেইজন মানে লগ লাগি, মই তেতিয়া গুৱাহাটীত চাকৰি কৰি থাকোঁ, মোক সিহঁতে আলোচনা কৰি মোক তাৰমানে সভাপতি পাতি ইয়াত এখন সভা অনুষ্ঠিত কৰিলে। মাঘ মাহত সভা এখন হয় 3 দিনীয়াকৈ। আৰু এই সভাখনৰ প্ৰথমতে সভাপতি মই 3 বছৰ 4 বছৰ আছিলোঁ। বৰ্তমানো মই কাৰ্যকৰী সভাপতি আছোঁ ইয়াত। গতিকে ইয়াৰ লোকেল আমি 4-5খন গাঁও সামৰি লৈছোঁ। লৈ ইয়াৰ লোকেল মানুহখিনিয়ে প্ৰায়ে আমাৰ ইয়াত ঠগি, আয়তীসকলে ঠগি দিয়ে বা আমাৰ পুৰুষসকলেও ঠগি দিব আহে। গতিকে থানখনৰ এতিয়া ইমান বিশ্বাস কৰিছে মানুহে, মানে সেইকাৰণে ইয়াত মানুহৰ ভিৰটো বেছি হয়। মুকুচি গাঁৱৰ বিশেষত্ব এই যে প্ৰথমে তেওঁলোকে নিজ নিজ পৰম্পৰা ৰক্ষা কৰে আৰু তাৰ পিছতহে নতুনত্বক অথবা আধুনিকতাক আদৰে। আধুনিকতাৰ ধাম খুমিয়াই তেওঁলোকৰ নিজস্বতাক কেতিয়াও আঁচুৰ পেলাব নোৱাৰে, যাৰ বাবে আৰ্থিক আৰু সামাজিক দুয়োটা দিশতে তেওঁলোক সচল। সাৰুৱা অসম ভূমিক মুকুচিৰ দৰে সাৰুৱা গাঁওসমূহে অসমৰ গৌৰৱ অক্ষুণ্ণ ৰাখি আহিছে। মুকুচি গাঁৱত আহি আজি সঁচাই অভিভূত হৈছোঁ। ইমান এটা ধুনীয়া পৰিৱেশ, মনোৰম পৰিৱেশ আৰু কি প্ৰাকৃতিক দৃশ্য, বাহ কি কম। মানুহবোৰ যে ইমান সহজ সৰল, সঁচাই একেবাৰে আঁতৰি যাবলৈ মন যোৱা নাই। কিন্তু কি কৰিব, সময় নাটনি। অহা খণ্ডত আকৌ লগ পাম এক নতুন গাঁৱৰ সৈতে। আজিলৈ মোক দিয়ক বিদায়। চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান এ ডে ইন এ ভিলেজ।